পৰিৱৰ্তন উন্নয়ন আৰু বিকাশ এই বাৰ্তাকেইটা লৈ প্ৰমোদ বড়োৱে বিটিচিৰ মসনদ দখল কৰিছিল আৰু সেই প্ৰমোদ বড়োৰ যি সপোনৰ ছুইজাৰলেণ্ড আছিল আৰু সেই ছুইজাৰলেণ্ড সদৃশ দেশৰ এই ঘৰত বাস কৰে এছাম বৃদ্ধ লোকে এই ৮০ ঊৰ্ধৰ এই আইতাগৰাকীয়ে বাস কৰে এইটো ছুইজাৰলেণ্ড সদৃশ দেশৰ ঘৰত আৰু সেই হৈছে প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ড এক পুতৌ লগা ছবি এক দুখজনক ছবি এই ঘৰটোৰ ভিতৰত এগৰাকী ৮০ ঊৰ্ধৰ আইতাই বাস কৰে য'ত নিৰ্বাচনৰ সময়ত প্ৰমোদ বড়োৱে কৈছিল যে ছুইজাৰলেণ্ডৰ দৰে বিটিচিৰ জনসাধাৰণে বাস কৰিব কিন্তু এয়া চাওক আপুনি বাস্তৱ ছুইজাৰলেণ্ড বিটিআৰত কিদৰে বাস কৰিছে ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এইটো এটা ঘৰৰ বুলি ক'লে ভুল কোৱা হ'ব আচলতে ঘৰ নহয় এইটো গোহালি সদৃশ ঘৰ আৰু এইটো ঘৰতেই ৮০ ঊৰ্ধৰ আইতাগৰাকীয়ে বাস কৰে আৰু এইটো হৈছে ধৰমজুলি জংগল এই ধৰমজুলি জংগলৰ এইগৰাকী আইতাৰ ঘৰ পোনে পোনে মই আইতাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো কি সাজুবালা দাস কি বুলি ক'লে সাজুবালা দাস আপুনি চৰকাৰৰ পৰা কি পাইছে একোৱে পোৱা নাই কেনে মই দৰখাস্ত মাৰিছো কেনে কি কৈছোঁ আপোনাৰ কি কাগজ আছে মোৰ গোটেইখিনি আছে কি আছে ভোটাৰ কাৰ্ড সব আছে আধাৰ কাৰ্ড আছে ভোটাৰ আছে ৰেচন কাৰ্ড আছে পান কাৰ্ডো আছে তাৰ পিছতো আপুনি চৰকাৰী ঘৰ এটা পোৱা নাই অৰুণোদয় পোৱা নাই একোৱে পোৱা নাই বাবা বেংকৰ পাছবুক আছে নাই আছে একোৱে পোৱা নাই আপুনি কেনেকৈ খায় কি কৰে কি কৰিম কাৰোবাৰ তাত যাওঁ আমকৰা খুজি খাওঁ কাৰোবাৰ তাত পিয়াহ লাগিছে অলপ চাহকা খুজি খাওঁ নিৰ্বাচন আহিলে আপুনি ভোট দিয়ে নে নিদিয়ে ভোট দিব গ'লে দাঙি লৈ যায় গাড়ীত কৰি তুলি নিয়ে গাড়ীত কৰি লৈ যায় ভোট দিবগৈ কিন্তু আপুনি তাৰপিছত একোৱে সুবিধা পোৱা নাই আপোনাৰ ল'ৰা আছিলে নাই ল'ৰা আছিল ল'ৰা মাৰা গৈছে আপুনি ইয়াতে বৰষুণ দিলে পানী পৰে পানী পৰে মইতো পাতি থৈছোঁ এইগিলা হৈ আছে পানী পৰে কোনো জনপ্ৰতিনিধি ভিচিডি চেয়াৰমেন কোনোবা আহে নেকি অহা নাই বাবা আপুনি মুখ্যমন্ত্ৰীক কি আহ্বান জনাব কি বুলি ক'ম মই মোক এটা ঘৰ লাগে আৰু মোৰ বেমাৰ আছে এটা হাঁপিনি বেমাৰ এটা আছে তিথন্তে মৰো তিথন্তে জীওঁ ঈশ্বৰে দিছে আৰু গতিকে সেইখিনি মই সহায় পত্ৰ দি ঘৰ এটা দি অলপ পইচা পাই দিওঁ মই দেহাটো আৰাম কৰি আগা পালে ভাল পাব হয় এইগৰাকীয়ে হৈছে সাজুবালা দাস আৰু এই সাজুবালা দাসৰ যি ধৰমজুলি যি জংঘলৰ এইটো ঘৰ মোৰ কেমেৰা সহযোগ দেখিছোঁ তেওঁ ভাত বনাই খোৱা কিছু মই যি বাচন বৰ্তনৰ দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰেও যে মানুহ থাকিব পাৰে সেইটো মানুহে সপোনতো আচলতে ভাবিব নোৱাৰে কিন্তু বাস্তৱত এইখন এখন জিয়া ছবি বুলি ক'ব লাগিব এক পুতৌ লগা ছবি বুলি ক'ব লাগিব য'ত নেকি প্ৰমোদ বড়োৱে কৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে কোনো মানুহে যি দুখীয়া দৰিদ্ৰ মানুহ কোনোবা জৰাজীৰ্ণ পানীৰ তলৰ বা বৰষুণ পৰা ঘৰত থাকিব নোৱাৰে বা প্ৰমোদ বড়োৰ যি সপোনৰ ছুইজাৰলেণ্ড আছিলে ইয়াত কিন্তু এজন পাৰিষদ আছে যি সঞ্জিত তান্তি আছে সঞ্জিত তান্তিয়ে নিৰ্বাচনৰ সময়ত এবাৰ আহিছিলে তাৰপিছত কিন্তু তেওঁ অহা নাই আৰু তেওঁ যিবিলাক কাপোৰ ব্যৱহাৰ কৰে মোৰ কেমেৰা সহযোগে দেখুৱাব এয়ে হৈছে বিটিচিৰ যি উন্নয়নৰ নমুনা আৰু এইদৰেই আচলতে যি প্ৰমোদ বড়োৱে যি কৈছিলে যে ছুইজাৰলেণ্ড সদৃশ হ'ব বিটিচি আৰু সেই ছুইজাৰলেণ্ড সদৃশ বিটিচিত এইদৰে আচলতে ৮০ ঊৰ্ধৰ আইতাসকলে বাস কৰে তাৰপিছতো কিন্তু আপোনাৰ এই যি জনপ্ৰতিনিধি আছে EM আছে পাৰিষদ আছে তেওঁলোকে কিন্তু এইসকললৈ খবৰ ল'বলৈ আহৰি নাই বা তেওঁলোকে কি সুবিধা পাইছে কি সুবিধা পোৱা নাই VCDC চেয়াৰমেন থাকে VCDCৰ মেম্বাৰ থাকে বা এজন বিষয়া থাকে তাৰপিছতো কিন্তু এইসকল লোকে এইদৰে জৰাজীৰ্ণ ঘৰত এক পুতৌ লগা অৱস্থাত এক জিয়া ছবি বুলি ক'ব লাগিব বাস্তৱ জিয়া ছবি এই বৃদ্ধগৰাকীয়ে হৈছে গতিকে এই সাজুবালা দাসে এটাই আহ্বান জনাইছে মুখ্যমন্ত্ৰীক যে মোক এটা ঘৰ দিয়ক মই ঘৰ এটাত থাকিবলৈ মোৰ ইচ্ছা আছে মোৰ হেঁপাহ আছে কিন্তু সেই ঘৰটো তেওঁ এতিয়ালৈকে হৈ উঠা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ